नमामि शमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् Hello guys and welcome to my YouTube channel Dhiraj Vlog. To Dhiraj Vlog লৈ আপোনালোকক স্বাগতম। আজি গৈ আছো মহামৃত্যুঞ্জয় মন্দিৰ আৰু মৃত্যুঞ্জয় মন্দিৰৰ দৃশ্য আপোনালোকে ভালদৰে দেখিছো। ভিডিঅ'টো একদম একেলগে চাই ৰাখক আৰু বলক বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বলক। আৰু এনেদৰে খেতিৰ মাজে মাজে আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। সৰু খেতিৰ মাজে মাজে বাপৰে তামাম এতিয়া মোৰ ফালৰ পৰা চেলুট। গাইছ একদম দেখোন মোৰ তামাম মজা লাগি আছে একদম। প্ৰথমবাৰৰ কাৰণে একদম নগাঁও গৈ আছোঁ আৰু মহামৃত্যুঞ্জয় মন্দিৰত কিবা এটা নহয় এনে কিবা এটা একদম মজা লাগি আছে আৰু মই একদম ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। হোটেলত সোমাই আমি পৰঠাই পেলাই আছো আৰু ইয়াৰ পৰা আৰু পামগৈ আৰু পৰঠাই আছো গাইছ। আৰু আমি আহি পালোঁ ধনশিৰি নদী আৰু ধনশিৰি নদীৰ ওপৰত আমি বৰ্তমান আৰু ইফালে তামাম বৰষুণ দিছে আমি একদম অৱস্থা নোহোৱাই হৈ আছে দেখোন বেয়া। আৰু আমি জাষ্ট ঢেকীয়াজুলিত সোমালোঁ আহি আৰু ঢেকীয়াজুলিত আছোঁ আৰু ঢেকীয়াজুলিৰ পৰা লাহে লাহে আমি আকৌ তেজপুৰ পামগৈ। ঢেকীয়াজুলি সত্ৰ আজি বাৰু নাযাওঁ বাৰু ইয়াতে ৰঘুনাথ সত্ৰ এইফালে আৰু চিৰাজুলি সত্ৰ বহুতে আৰু বেলেগ দিনা যাম আৰু দুটামান লগত ৰখি আছোঁ আৰু ইয়াতে গাইছ তামান বতাহ একদম বতাহ কি হৈছে আৰু নাজানো আৰু সত্ৰৰ সময় ৰ'ব আৰু এতিয়া যাম তেজপুৰ আৰু তেজপুৰৰ পৰা একদম পুৰা যাম নগাঁও আৰু কি চাই আছ যাম ভাল লাগি আছে নহয় নাজানো আৰু বিজা বাটতো হৈ পেলাই যাব লাগে এতিয়া গাইজ বড়ো ধানৰ কাষে কাষে আমি গৈ আছোঁ আৰু ফাইনেলি গাইজ একদম আল্টিমেট গাইজ কি মজা লাগি গৈছে চাওক নাই সেউজীয়া আহি গ'ল বৰষুণ আৰু ৰলো এইখন দোকানত একদম তামাম বৰষুণ কিন্তু কেমেৰাত দেখা নাপাব কিন্তু বৰষুণ আহি গ'ল বৰষুণ এৰিলে আমাৰ জোতা পুনৰ আৰম্ভ কৰিলোঁ আৰু হয়তো মানে একদম ক'লা কৰি আছে আৰু বতৰ কি কৰে নাজানো আৰু আৰু আমাৰ পালৱানবিলাক আগত গৈ আছে আৰু আমি গাইছ বম ক'লা বতৰ মানে একদম বেয়া ক'লা কৰি আহিছে আৰু কি হয় নাজানো। নদী কি নদী নাজানো আৰু দেখাই গৈ আছো আৰু আপোনালোকক
পানী আহিছে তামাম পানী বতৰৰ অৱস্থা নাই একদম আমি গৈ আছো আৰু হাই কৰি দেখা আমি ভিতৰৰ পৰা কেমেৰা ওলাই আছো আৰু এইখিনি জেগাত আমি ফটো উঠিম এতিয়া অলপ সময় ৰলো আৰু ইফালে যি নাজাৰা চাই লওক বড়োখাটি এইবিলাক চব গাইছ ইয়াতে আৰু উঠিম আৰু ফটো গাইছ আমি ফটো চটো উঠা হৈ গ'ল আৰু এতিয়া আকৌ নগাঁও গৈ আছো আৰু আপোনালোকক চাই দেখুৱাওক আৰু এতিয়া বাইকত দেখাই দিছিলোঁ বাৰু গোটেইকেইটা আছে আৰু আমি এতিয়া আকৌ নগাঁৱত গৈ আছোঁ আৰু ফটো চটো উঠি পেলাই কেমেৰামেন ব্যস্ত গাইছ ৰ'দ উলিয়াই দিলে একদম ৰ'দ অলপ সময় ৰৈ ল আৰু আমি আহি পালোঁ কলীয়াভোমোৰা দলং আৰু কলীয়াভোমোৰাৰ সেইফালে এইখন নতুনকৈ বনাইছে দলং আৰু সেইখনেৰে বা কোনদিনা বা যাব পাৰোঁ It's the sound of soul in me, Live your life, live your dream. Oh, you in run with Jubilee. আমি আহি পালোঁ নগাঁও জানাৰ পৰা আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰ বিচাৰি আছোঁ Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. গাইছ আমি আহি পাই গ'লোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰ আৰু মৃত্যুঞ্জয় মন্দিৰৰ পৰা ইফালে আমি পাৰ্ক কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কিমান ডাঙৰ মন্দিৰ হয় আৰু চাকি তাকি লৈ ল'লোঁ আৰু এতিয়া মন্দিৰৰ ভিতৰত গৈ আছোঁ আৰু তাত গৈ এইবিলাক আৰু জ্বলাই দিওঁ আৰু বলক আৰু মেইন মামলাটো কি জানানে মানে মন্দিৰৰ ভিতৰত মানে শলা জ্বলাব নিদিয়ে মানে তাত লেতেৰা হ'ব বুলি মানে বাহিৰতে মানে ইয়াতে শলা দিব পৰা ঠাই বনাই থৈ দিছে আৰু ইয়াত শলা দি আমি তাতে সেৱা কৰিব গৈ আছোঁ जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा ओके गाइस আমি মহামৃত্যুঞ্জয় মন্দিৰৰ ওপৰত আহিলোঁ আৰু ওপৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ চাই গৈ থাকক আৰু আপোনালোকে আৰু এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ শিৱলিংগ গাইছ মানে ভাবিছিলোঁ ফালি দিম বুলি কিন্তুৱে হৈ ৰ'ল মানে চাওক ভিতৰত কেমেৰা এলাও নাই গতিকে অলপ দেখুৱাই আছোঁ মানে শিৱৰ ষ্টিকাৰবিলাক মানে চাওক ওপৰত দি কেনেকৈ বনাইছে আৰু কেনেকুৱা আৰ্টিষ্ট হ'ব লাগিব মানে চাই মানে একদম কিবা নিচিনা লাগি গৈছে চাওক একদম ষ্টিকাৰ যেন লাগে কিন্তু কিমান কষ্ট হৈছে সেইবিলাক বনাওঁতে আৰু তোৰ কেমেৰাতে এলাও নাই হ'লেও মানে অলপ দেখুৱাইছোঁ আৰু বিদ্যাকা কৈছোঁ ইমান ডাঙৰ হ'ব বুলি মই কেতিয়াও সপোনতো ভবা নাছিলোঁ মানে চাওক আমাৰ এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মন্দিৰটো মানে শিৱলিংগটো আমাৰ অসমতে যি আছে সেইটো হৈছে মোৰ ফালৰ পৰা বহুত গৌৰৱ বিদ্যা সপোনতো ভবা নাছিলোঁ ইমান যি ডাঙৰ হ'ব বুলি একদম মানে কি গাইছ মৃত্যুঞ্জয় শব্দ অৰ্থই হ'ল মৃত্যুক জয় কৰা গতিকে কিমান শক্তিশালী আপোনালোকে নিজেই ভাবি চাওক আৰু এই ভাৰতত মাত্ৰ 3 ঠাইতে এই মৃত্যুঞ্জয় যজ্ঞ পতা সম্ভৱ আৰু তাৰে এঠাইত হ'ল আমাৰ নগাঁৱৰ এই মন্দিৰটোত আৰু ইয়াতে গুৰু শুক্লাচাৰ্যই বহু হাজাৰ বছৰৰ আগতেই যজ্ঞ পাতিছিল মৃত্যুঞ্জয় যজ্ঞ গাইছ 2021 চনত হোৱা এটা পলায়নকাৰী ভূমিকম্পই এইখিনি ভাঙি দিলে আৰু গাইছ ইয়াৰ ইতিহাস উদ্ধাৰ কৰিছিল আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজদেৱে আৰু
ইয়াত মানে বহু হাজাৰ বছৰ আগতেই মহামৃত্যুঞ্জয় যজ্ঞ পতা গৈছিল আৰু ইয়াত সেই মৃত্যুঞ্জয় যজ্ঞৰ এনাৰ্জি পোৱা গৈছিল আৰু যেতিয়া সম্পূৰ্ণভাৱে মন্দিৰটো হ'ব আৰু চাই কেনে লাগিব আৰু এতিয়াও মানে ভালদৰে হোৱাই নাই মানে কামবিলাক মানে কৰি আছে আৰু হ'ব আৰু চাগে আৰু এবছৰৰ ভিতৰত মানে এইবিলাকত পানী চানী পৰা বনাই দিব জানো मेरे मन में शंकरा तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा পৰা ওলালো আৰু এতিয়া ঘৰত যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈকে আৰু বাই বাই আকৌ নেক্সট ব্লগত লগ পাই আছোঁ বাই